আজি আপোনালোকক লৈ আহিছোঁ যোৰহাট টাউনৰ পৰা পশ্চিম দিশত থকা মাৰুতি ছুজুকিৰ নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ শ্ব'ৰুম RD মটৰ্ছলৈ। আচলতে সকলো মানুহৰে গাড়ী বুলি কোৱাৰ লগে লগে মাৰুতি ছুজুকিৰ গাড়ীকেইখনৰ প্ৰতি আকৰ্ষণটো অলপমান বেছি। গতিকে ময়ো বা মোৰ পৰিয়ালো তাৰ ব্যতিক্ৰম নহয়। আজি ব'লক এখন আচলতে মোৰ নিজৰ কাৰণে নহয়, মোৰ পৰিয়ালৰে আন এজন সদস্যৰ কাৰণে আজি এখন ৱেগনাৰ চাবলৈ এই RD মটৰ্ছ পালোহি। ব'লক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। প্ৰায় 1.5 মাহ আগতে লঞ্চ হোৱা যি ছুইফ্ট, সেই ছুইফ্ট গাড়ীখনৰ ওপৰতো মোৰ ভিডিঅ' আহি আছে, কিন্তু হ'লেও আজি যেতিয়া নিজে গাড়ী ল'বৰ কাৰণে আহিলোঁ, সেইবাৰ ভাবিলোঁ ইয়াৰো এটা ভিডিঅ' এটা বনাই থৈ দিওঁ। গাড়ী লোৱাটো বাৰু পাছে পৰো হৈ থাকিব। এতিয়া প্ৰথমতে এক কাপ কফি খাই লওঁ গোটেইকেইজনে। ইয়াত কিন্তু কফিটো বৰ ধুনীয়া বনাই দেই RD মটৰ্ছত। মই গোটেই 2-3 ঘণ্টাৰ ভিতৰত প্ৰায় 4 কাপমান কফি ধুনীয়াকৈ বহি বহি খাই ল'লোঁ। বহুত ধুনীয়া বনাই কফি। কেতিয়াবা ইয়ালৈ আহিলে 1 কাপ কফি খাই যাবলৈ নাপাহৰিব। এওঁ হ'ল ৰিলেশ্যনশ্বিপ মেনেজাৰ মানস গগৈ। আমাৰ যিখন গাড়ী আমি কিনিছোঁ সেই গাড়ীখনৰ গোটেই কামখিনি এই মানসেই কৰি দিছে। শ্ব'ৰুমটোতনো বহি থাকি আৰু কৰিম কি, সেইকাৰণে ইফালে সিফালে ধুনীয়াকৈ সজাই যিবিলাক গাড়ী থৈ দিছে সেই গাড়ীবোৰকে চাই ঘূৰি ফুৰিছোঁ। চাওকচোন কিমান গাড়ী থৈছে। এওঁলোকৰ আচলতে 3টামান ষ্টক আছে মুকলি ঠাইত। প্ৰায় 1800-2000 গাড়ী ষ্টক কৰি থৈ দিয়া আছে। এইখন আমি ল'ব খোজা গাড়ীখন চিল্কি চিলভাৰ ৰঙত লৈছোঁ। অকণমান আপোনালোকেতো গম পায়েই, এখন ৱেগনাৰ VXI মডেলটো, তো ইয়াৰ ইণ্টেৰিয়ৰটোৰ বিষয়ে জানেই, তথাপিতো অকণমান আপোনালোকক দেখাই দিছোঁ। গাড়ীখন সম্পূৰ্ণকৈ ৰেডি হৈ যোৱাৰ পিছত এয়া এতিয়া চেলফি লোৱা পৰ্ব। ধুনীয়াকৈ পাহি আৰু মই 2-3খনমান চেলফি লৈ ল'লোঁ। মোক ভাল উঠিব। ইয়াৰ পিছত এয়া আকৌ ফটোশ্বুট। শ্ব'ৰুমৰ ভিতৰত বহি সেই ধুনীয়া ধুনীয়া লাইটকেইটা মুখৰ ওপৰত তাৰ পোহৰটো পেলাই এই ধুনীয়াকৈ পিছফালৰ আকাশখন উলিয়াই এনেকৈ 2-4 কপিমান ফটো মাৰিলোঁ। তো তাতে থকা মানুহখিনিৰ লগত কথা পাতিলোঁ। 2-এটা কথা পাতিবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ একেবাৰে কিনাৰতে আছে শ্ব'ৰুমটো, একেবাৰে লগত আছে ট্ৰু ভেলু, য'ত ছেকেণ্ড হেণ্ড গাড়ীবিলাক পোৱা যায়, আপোনালোকে গম পায়। তাৰ ওপৰত এটা মোৰ ভিডিঅ' অতি সোনকালে আহি আছে। আপোনালোকে অতি সোনকালে মোৰ পেজত আৰু ইউটিউব চেনেলত ইয়াৰ ভিডিঅ' দুটা চাবলৈ পাব। এতিয়া গাড়ীখনৰ এয়া নাম্বাৰ প্লেট লগোৱা কামো ইতিমধ্যে সমাপ্ত হৈ গ'ল। মানে নাম্বাৰ প্লেটটো একেবাৰতে বনাই আজিয়ে লগাই লৈছোঁ, নহ'লে বাৰে বাৰে আহি থাকিবলৈ সময়ৰ সকলোৰে অভাৱ নহয় জানো। মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত কেতিয়াবা RD মটৰ্ছলৈ আহিলে এবাৰ মোৰ পেজটো নাইবা ইউটিউব চেনেলটোৰ নামটো এবাৰ লৈ চাবচোন। চাব কিমান ধুনীয়া ধুনীয়া ডিছকাউণ্ট আপোনালোকে ল'বলগীয়া গাড়ীখনৰ ওপৰত পাই যায়। RD মটৰ্ছলৈ আহিছিলোঁ গাড়ী কিনিবলৈ, গাড়ীৰ গ্ৰাহক হৈ, কিন্তু এতিয়া মই গাড়ীৰ গ্ৰাহকেই নে বিক্ৰেতাই নিজে একো ধৰিব নোৱাৰা হৈ গ'লোঁ। সেয়া এইখন গাড়ী এয়া চাবি দিয়া পৰ্ব। এয়া মানসে চাবিটো আগবঢ়াই দিছে। যি গাড়ীখন কিনিছে মোৰ মামা হয়, তো তেখেতে চাবিটো লৈছে আৰু মই ফটোশ্বুট কৰাত আৰু এই ভিডিঅ' বনোৱাত ব্যস্ত হৈ গ'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।